পাৰে পিতৃ মাতৃয়ে। গতিকে বাৰু আমি অকমান আগবাঢ়ো। এইটো লাগে আমাক নৱকৃষ্ণক ৰছী আনি টানি টানি বান্ধে, বাৰে বাৰে বান্ধে, কিন্তু দুৱা আঙুল কমি যায়। যশোদা ঘামি জামি কিবা হৈ গ'ল, কিন্তু কৃষ্ণৰ নিজৰ মাকলৈ মৰম উপজিল। মাকে একে প্ৰতিজ্ঞাবদ্ধ, মই কৃষ্ণক বান্ধিমেই। এই ভাৱধাৰাৰে মই বান্ধি মোৰ পুত্ৰক বান্ধি, মই আৰু মোৰ এই দুটা হ'ল অহংকাৰ। এই দুটা অহংকাৰৰ কাৰণে দুৱা আঙুল কম হৈ আছিলে, বান্ধিব পৰা নাছিল। গতিকে এই মই মোৰ অহংকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভক্তি নহয় গুৰুসকল। মই আৰু মোৰ, এইটো মোৰ দেহ, এইসোপা মোৰ সম্পত্তি। এই অহংকাৰ থকালৈকে কৃষ্ণৰ সেৱা নহয়, কৃষ্ণক লাভ কৰিব পৰা নাযায়, কোনো ভক্তিৰ মাৰ্গলৈ যাব নোৱাৰে, আৰু কৃষ্ণই কৃপাও নকৰে সেইজন। গতিকে মই মোৰ অহংকাৰটো ত্যাগ কৰি দিব, কৃষ্ণই কৃপা কৰিব। ছয়ৰিপু কাম, ক্ৰোধ, লোভ, মোহ, মাদ, মাৎসৰ্য। ইয়াৰ নিদানৰ উপায় হ'ল অকমান আগবাঢ়ক, আনি আছো যদি অকমান আহক বাৰু, মই সেইটো প্ৰকাশ কৰিম বাৰু। মৃদংগ মুখ শংখ বজাবে কাহাদ, এদিন দিমত গদ ঢোল ৰুল কদ তাল, এরম সিন সুন্দর দণ্ড ছত্র গাউল বুম্বালে, চৰি যায় খেলা খব মহাকৌতূহলে। এই অৰ্জুনে ধৰিলা ছত্ৰ মাথাতে সাদৰে, উদ্ধৱক সৈতে কিবি বল চামৰে, এইৰাম চাৰি আগিহত যত নগৰস্থ নাৰী, শিৰত বৰিষে পুষ্প ভূঞা দুই শাৰী, এৰাম কৃষ্ণৰ চৰণ চিন্তি লোটকনি ৰুধি, কতু প্ৰেমে কহে কথা সখী সম্বোধি, হেৰাম নকৰিবা প্ৰাণ সখী কৃষ্ণ বিস্ময়, ও সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয়। কৃষ্ণ কৃষ্ণ হে গুৰুজনা। কাৰণ এতিয়া আমি পঢ়িলা অকমান ভাগৱত পদতকৈ তেখেতৰ প্ৰশ্নটোৰ ওপৰত আমি আহি আছো বাৰু। কাৰণ কৃষ্ণক দ্বাৰকালৈ বিদায় কৰিবৰ কাৰণে অৰ্জুনে নিজৰ হাতত চামৰাৰ যিখন বিচনী বুলি কৈছে, সেইখন লৈ সুন্দৰকে ৰথত বহি কৃষ্ণক বিচি বিচি গৈ আছে। আৰু বিভিন্ন উৎসৱ প্ৰবন্ধ কৰিছে তাত, বিভিন্ন উৎসৱ প্ৰবন্ধ সকলোবিলাক তাৰমানে মংগলদায়ক এই শব্দবিলাক তাত